নতুন বছৰত এখন ইয়ন আনিছোঁ আপোনালোকৰ কাৰণে। এইখন 2015 হয়, ফাৰ্ষ্ট অনাৰ হয়। ইয়ন জানে পেট্ৰলত থাকে আৰু ইৰা প্লাছ হয়। ইয়াত পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম এইবিলাক আছে, হিটাৰ, পাৱাৰ ষ্টেং এইবোৰ সকলোবিলাক আছে। গাড়ীখন বাহিৰৰ পৰা এবাৰ দেখাই দিওঁ ভালকৈ। এই গাড়ী লুকছ ঠিকে আছে, ৰেড কালাৰটো মৰম লাগে। এয়া গাড়ী লুকছ ইঞ্জিন ভাল আৰু নন এক্সিডেণ্টেল হয় আৰু ইঞ্জিন একদম চিল মজা হৈ আছে। গাড়ী একদম পাৱাৰ ষ্টেঙৰ পৰা পাৱাৰ AC সকলো ৰানিং, পাৱাৰ ষ্টেং, পাৱাৰ উইণ্ডো এইবিলাক সকলো ৰানিং আছে। হিটাৰ এইবোৰ চিল দেখাই দিছোঁ চাওক, কোনো এক্সিডেণ্টেল গাড়ী নহয়, মোৰ তাত নাপায় বাৰু সেইবোৰ। এয়া পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম, এয়া AC ইউনিট, এইবোৰ ছিট কভাৰ ঠিকে আছে, একো চেঞ্জ কৰিব নালাগে নে এইবিলাক। আপোনালোকে ছিট কভাৰবিলাকো ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰো হয়। এইবোৰ হয় চাওক পূৰা চিল, গোটেইকেইখন দৰ্জাই দেখাই দিওঁ চিলবিলাকো, এইবোৰ একদম ধুনীয়া হৈ আছে, চলাবলৈ খুব স্মুথ। দামটো কৈ আছোঁ 2015, 2030লৈকে কাগজ পাতি আছে, ফাৰ্ষ্ট অনাৰ হয়। এইবোৰ চিল আছে চাওক। এয়া ইঞ্জিনটো দেখাই দিওঁ, পাব ৰানিংটো দেচোন, এই মিটাৰটো অন কৰ চাবিটোতে। এয়া ইঞ্জিন, এইবোৰ এফোন সকলোবিলাক চিল হৈ আছে। এয়া বনেটখনো আজিলৈকে ক'তো আগলৈকে অকণো লগা নাই, এক্সিডেণ্টেলটো দূৰৰে কথা। এয়া সকলো চিল, ইঞ্জিন বঢ়িয়া। ক'ত যোৱা? অঁ এয়া ইয়ন 2015 হয়, ফাৰ্ষ্ট অনাৰ হয়। দামটো আহিব 160, 1,60,000 আহিব এইখন ইয়ন। লগ আৰু চলক ধুনীয়া হৈ আছে। হ'ব চাবিটো দেচোন। অঁ চাবিও দুটাই আছে, এয়া চাবিও দুটা। 65,000 চলিছে, 65,000 চলিছে। গতিকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। নাম্বাৰটো মই কৰি দিছোঁ 9101500173। এইটো নাম্বাৰত ফোন কৰি লৈ ল'ব পাৰিব ডাইৰেক্ট মোৰ লগত কণ্টেক্ট কৰি। এই টপবিলাকো চাওক, ইঞ্চুৰেঞ্চ, পলিউশ্যন, RC ট্ৰেন্সফাৰলৈকে মোৰ দায়িত্ব থাকিব। সেই পইচাটোতে আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে। টায়াৰৰ কণ্ডিশ্যনো ঠিকে আছে, চলিব। এয়া টায়াৰ কণ্ডিশ্যনো ঠিকে আছে বাৰু। হুইল কেপকেইটাও নতুনকৈ লগাই দিয়া হৈছে, দেখাত ধুনীয়া লগা হৈছে। এয়া গাড়ীৰ লুকছ। ইয়ন বিচাৰি থাকে কম বাজেটত বহুতে, গতিকে ল'ম বুলি ভাবিলে ল'ব পাৰিব।